হয়, এই মুহূৰ্তত আমি উপস্থিত আছো কলগাছিয়া ৰাজচক্ৰৰ কাউৰজাহী গাঁৱত আৰু কলগাছিয়া ৰাজচক্ৰৰ কাউৰজাহী গাঁৱত ইতিমধ্যে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান কৰিব লগা হৈছে, কিয়নো কলগাছিয়াৰ কাউৰজাহী প্ৰাথমিক বিদ্যালয়খন ইতিমধ্যে বেকী নদীত জাগ হৈ আছে। তেওঁলোকে বেকী নদীখন ৰক্ষাৰ তেওঁলোকৰ বিদ্যালয়খন ৰক্ষাৰ স্বাৰ্থত ইতিমধ্যে নদীৰ পাৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। এয়া মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ দৃশ্য দেখুৱাই আছে যে কাউৰজাহী প্ৰাথমিক বিদ্যালয়খন ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে আৰু যাৰ ফলত এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি নদীৰ পাৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। এইখন বিদ্যালয়ৰ লগত এই অঞ্চলত থকা কেইবা শতাধিক ঘৰ দুৱাৰ ইতিমধ্যে বেকী নদীত জাগ হৈছে, যদিও চৰকাৰ বা প্ৰশাসনে আচলতে যি ধৰণৰ গুৰুত্ব দিব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই। এইখন বিদ্যালয়ৰ ছাত্ৰ আছে আৰু ইয়াৰে স্থানীয় অভিভাৱকসকল আছে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আজি তেওঁলোকে নদীৰ পাৰত কিয় প্ৰতিবাদ কৰিব লগা হৈছে। ছাত্ৰ আৰু অভিভাৱকসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। কি লাগে তোমালোকে আচলতে কিহৰ কাৰণে প্ৰতিবাদ কৰিব লগা হৈছে, কি লাগে? মই স্কুলখন ভাঙি লৈ গৈছে, মই স্কুলখন সুন্দৰকৈ বনাব পাৰি। কি লাগে তোমালোকৰ? হিমন্ত মামাক কি অনুৰোধ জনাবা? আমাৰ বিদ্যালয়খন ভাঙি লৈ গৈছে। নমস্কাৰ, হিমন্ত মামাক আমি অনুৰোধ জনাইছো যাতে আমাৰ স্কুলখন ৰক্ষা কৰক। 1669 নং কাউৰজাহী প্ৰাথমিক বিদ্যালয়। অসুবিধা হৈছে না নাই তোমালোকৰ? অসুবিধা হৈছে। কি বিচাৰা এতিয়া, কি লাগে? মোৰ বিদ্যালয়খন ভালকে থাকিব, ৰক্ষা কৰিব লাগে। হয়, এয়া আছিল এগৰাকী কণমানি ছাত্ৰী আৰু ইয়াৰে স্থানীয় ব্যক্তিসকল আছে। আমি তেওঁলোকৰ মতামত ল'বলৈ যত্ন কৰিম আৰু তেওঁলোকে আচলতে কি বিচাৰে সেয়া জানিবলৈ যত্ন কৰিম। মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাব লগা হৈছে, কি ক'ব? হয়, ইতিমধ্যে আমাৰ কাউৰজাহী গাঁওখন বেকী নদী কালৰূপ ধাৰণ কৰাৰ পিছতে ইতিমধ্যে কিছুমান কাম হৈছিল আৰু ইতিমধ্যে 2-3 দিন ধৰি ইতিমধ্যে 4-5টা ঘৰ ইতিমধ্যে বেকী নদীৰ বুকুত জাগ হ'ল আৰু এই কামত ইতিমধ্যে স্কুলখন চোৱাৰ ভাবুকি আহিছে। সেইকাৰণে কণ ল'ৰা ছোৱালীবিলাক আজি তেওঁলোকে নিজে আগ্ৰহীভাৱে হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত সৰু কণ ল'ৰা ছোৱালীবিলাক বিনম্ৰভাৱে অনুৰোধ জনাইছে যে এই বেকী নদীৰ পৰা আমাৰ গাঁওখন বা আমাৰ স্কুলখন ৰক্ষা কৰিব লাগে। তেওঁলোকৰ যি প্ৰতিবাদ, সৰু কণ ল'ৰা ছোৱালী যিখন প্ৰতিবাদত, এই প্ৰতিবাদত অসমৰ মাননীয় মুখ্যমন্ত্ৰী বৰপেটা জিলাৰ DC মহোদয় আমি অনুৰোধ জনাইছোঁ অনতিপলমে আৰু এইখন কাম সম্পূৰ্ণভাৱে এই নদী গৰাখহনীয়াৰ পৰা ৰক্ষাৰ লগতে এই স্কুলখন ৰক্ষা কৰিব পৰা যায়। কি ক'ব, কিহৰ কাৰণে আজি কণ ছাত্ৰ ছাত্ৰীয়ে নদীৰ পাৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাটৰ আহ্বান কৰিব লগা হৈছে, কিহৰ কাৰণে? হয়, আপোনালোকে নিশ্চয় গম পায় যোৱা 3-4 বছৰ ধৰি যে বেকী নদীৰ যি কালৰূপ ধাৰণ কৰিছে, তাৰ ফলত এখন স্কুল ইতিমধ্যে কিন্তু বেকী নদীৰ বুকুত জাগ হ'ল আৰু এইখন দ্বিতীয়খন স্কুল। এই বৃহত্তৰ অঞ্চলৰ কিন্তু এইখনেই এখন বিদ্যালয়, যিখন বিদ্যালয় বৰ্তমান আছে আৰু এইখন বিদ্যালয়খন যদি বেকী নদীৰ কবলত যায় তেতিয়া কিন্তু এই ছাত্ৰ ছাত্ৰীবিলাক যিবোৰ ছাত্ৰ ছাত্ৰী আজি প্ৰতিবাদ কৰিছে তেওঁলোকৰ কিন্তু অধ্যয়ন কৰাৰ কোনো জাগা নাথাকিব। কাৰণ এই অঞ্চলৰ বৃহত্তৰ কাউৰজাহী অঞ্চলৰ এখনো বিদ্যালয় নাই। তাৰ বাবে তেওঁলোকে উপায় নাপায়, যিহেতু তেওঁলোকে উপায়ুক্ত মহোদয়ক বহুতবাৰ অনুৰোধ কৰিছিলে, আমাৰ বিধায়ক ডাঙৰীয়াক অনুৰোধ কৰিছিলে, সাংসদ ডাঙৰীয়াক অনুৰোধ কৰিছিলে। অনুৰোধ কৰাৰ পিছতো কিন্তু আজিলৈকে পূৰ্ণগতিত যিখিনি কাম হ'ব লাগিছিল সেইখিনি কাম কিন্তু হোৱা নাই। তাৰ বাবে আজি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল, যাতে অনুৰোধ কৰিবলৈ বাধ্য হ'ল যে কমচে কম অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে অতি সোনকালে কমচে কম এই বিদ্যালয়খন ৰক্ষা কৰে, তাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে তেওঁক অনুৰোধ জনাইছে। খেতিপথাৰৰ কি ধৰণৰ ক্ষতি? হয়, যোৱা 3টা বছৰে কমচে কম 200 পৰিয়াল ইতিমধ্যে বেকী নদীৰ বুকুত জাগ হ'ল আৰু বৃহত্তৰ বেছিমাৰী, মোৱামাৰী, কাউৰজাহী বৃহত্তৰ অঞ্চলৰ যিখন আমাৰ PWD আছিলে, সেই PWDৰ কিন্তু আধাখিনি ইতিমধ্যে বেকী নদীত যোৱাৰ পিছত কিন্তু যাতায়াত অৱস্থা খুব বেয়া হৈ আছে। মই অনুৰোধ জনাওঁ যে কমচে কম এই কাউৰজাহী অঞ্চলত যিহেতু বিশ্ব বেংকৰ পৰা ডাঙৰ এটা ফাণ্ড আহিছে, যিহেতু কামটো কৰিবই, অতি সোনকালে যাতে কাম আৰম্ভ কৰে তাৰ বাবে আমি এই অঞ্চলৰ ৰাইজৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। হয়, এয়া আছিল ইয়াৰে স্থানীয় লোকৰ ভাষ্য। তেওঁলোকে বিচাৰিছে যে কাউৰজাহী অঞ্চলত যি গৰাখহনীয়া হৈ আছে তেওঁলোকে স্থায়ী বান্ধৰ ব্যৱস্থা বিচাৰিছে। পৰৱৰ্তী সময়ত অসম চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কি ধৰণৰ ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।